নমস্কাৰ দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড় আৰু আকাশবাণী ডিব্ৰুগড়ে যুটীয়াভাৱে আয়োজন কৰা এই কবি কাননলৈ সকলোকে আদৰণি জনাইছোঁ। আমাৰ এই অনুষ্ঠান নতুন বছৰক আদৰাৰ উপলক্ষত আমি আৰু কেইটামান দিনৰ পিছতেই নতুন বছৰত ভৰি দিম। আমি আজি নতুন বছৰত ভৰি দিছোঁ। আজিৰ এই মুহূৰ্তটো আমি সকলোৱে আশা আৰু শুভকামনাৰে উদযাপন কৰাৰ দিন। এই সন্ধিক্ষণত আমাৰ মাজত আজি কেইবাগৰাকীও অসমৰ বিশিষ্ট কবি আহি উপস্থিত হৈছে। আমি সঁচাকৈ তেওঁলোকক আমাৰ মাজত পাই আমি আপ্লুত হৈছোঁ। আমি আশা কৰিছোঁ আমাৰ দৰ্শক শ্ৰোতাসকলে তেওঁলোকৰ কবিতা এই শুভক্ষণত এই মধুৰ ক্ষণত নিশ্চয় উপভোগ কৰিব। আমাৰ এই কবি কানন সঞ্চালনা কৰিবলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ এগৰাকী বিশিষ্ট কবি, গীতিকাৰ, ঔপন্যাসিক, শিশু সাহিত্যিক, চিন্তাশীল লেখক, সৰ্বোপৰি এগৰাকী শিক্ষক, আমাৰ সকলোৰে মৰমৰ, সকলোৰে শ্ৰদ্ধাৰ কৰবী ডেকা হাজৰিকা। তেখেতক আজি আমি আমাৰ মাজত পাই সঁচাকৈ বৰ আনন্দিত হৈছোঁ। আঘোণৰ পূৰ্ণিমা পাৰ হৈ গৈছে। মাজত আৰু মাত্ৰ এটা পূৰ্ণিমা পাৰ হোৱাৰ পিছৰ পূৰ্ণিমাটোত কৰবী বাইদেউৰ জন্মদিন। কৰবী বাইদেৱে 1953 চনত নাগালেণ্ডত জন্মগ্ৰহণ কৰিছিল। তেওঁ হয়তো পাহাৰ নদীৰ সৈতে তেখেতৰ সম্পৰ্ক আমি সাধাৰণবোৰৰ তুলনাত অলপ বেলেগ। আৰু আটাইতকৈ ডাঙৰ কথা মই কৈছোঁ যে কৰবী ডেকা হাজৰিকা একেধাৰে কবি, গীতিকাৰ, ঔপন্যাসিক, শিশু সাহিত্যিক, চিন্তাশীল লেখক। কিন্তু প্ৰকৃতিয়ে কৰবী বাইদেউক আনে ঈৰ্ষা কৰিব পৰাকৈ কবি প্ৰতিভাটো অলপ বেছিকৈ দিলে। আৰু সেয়েহে আমি আজি বাইদেউক আমাৰ এই অনুষ্ঠানটো সঞ্চালনা কৰিবলৈ অনুৰোধ কৰিছোঁ। আৰু আমি আগতীয়াকৈ বাইদেউক জন্মদিনৰ শুভেচ্ছা আৰু ওলগ জ্ঞাপন কৰিছোঁ। বাইদেউ, আপোনাক অনুৰোধ কৰিছোঁ আমাৰ অনুষ্ঠানটি সঞ্চালনা কৰিবলৈ। ইমান সুন্দৰ প্ৰস্তাৱটোত মই অতি আনন্দ অনুভৱ কৰিছোঁ, লগতে গৌৰৱ অনুভৱ কৰিছোঁ। কবিতা লগা গধূলি এনেই সুন্দৰ, এই বতৰটো এনেই সুন্দৰ। তাতে এটা বছৰ বিদায় দিম আৰু এটা বছৰ আমি আদৰিম। এই দুমোজাৰ সময়খিনি কবিতাৰ এই কাননখন পাতি লোৱাটোৱে এটা অভিনৱ প্ৰচেষ্টা। মই আকাশবাণী ডিব্ৰুগড় আৰু দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ক অভিনন্দন জনাইছোঁ। আমি প্ৰথমে বাইদেউ শ্বৰীফা বাইদেউৰ কবিতা শুনিলে কেনে হয়? শ্বৰীফাৰ কবিতাটো খুবেই ভাল লাগে মোৰ। আপোনাৰ যদি আমি অনুমতি পাওঁ, আমি শ্বৰীফা বাইদেউৰ কবিতা, আমি শ্বৰীফা খাতুন চৌধুৰী, হয়, তেখেতৰ কবিতা শুনিম। আমি বাৰু এটাকৈ কবিতা শুনি যাওঁ নে প্ৰথমতে কবিসকলক এবাৰ আমি চাই লওঁ নেকি? তাৰপিছত কবিতা শুনি লওঁ। মানে এবাৰ সকলোকে এবাৰ পৰিচয় জনাই লওঁ, পৰিচয় কৰাই দিওঁ। হয়, তেনেহ'লে মই এফালৰ পৰাই কথাখিনি কৈ যাওঁ। সেইটোৱে ভাল হ'ব। আমাৰ একেবাৰে সোঁফালে গংগামোহন মেলি দিচাংপৰীয়া কবি। তেখেত অতি সংবেদনশীল, নৈপৰীয়া অনুভৱেৰে পুষ্ট আৰু নৈপৰীয়া ৰসেৰে পৰিপূৰ্ণ এগৰাকী কবি। তেখেতে কবিতাৰে ফুটবল খেলে,
কবিতাৰে তেখেতে আপং খাই দিচাং নৈৰ পাৰত মতলীয়া হৈ থাকে আৰু সেই অনুৰাগ সেই ৰাগী আমাৰ কবি ৰসিকসকলৰ কবিতা ৰসিকসকলৰ মাজলৈও তেখেতে বিয়পাই দিবলৈ সদায় চেষ্টা কৰে আমি সকলোৱে গংগামোহন মিলিৰ কবিতা বৰ সুন্দৰকৈ উপভোগ কৰোঁ তাৰ পিছতেই আছে জোনাইৰ কবি তেখেত তোষেশ্বৰ মিৰি আগৰৱালা তোষেশ্বৰ মিৰি আগৰৱালা জোনাইৰ আমি ক'ব পাৰোঁ যে চিয়াং নৈৰ পাৰৰ আমি ক'ব পাৰোঁ যে ব্ৰহ্মপুত্ৰৰ নৈৰ পাৰৰ আমি ক'ব পাৰোঁ যে লোহিতৰ পাৰৰো বুলি ক'ব পাৰোঁ এই গোটেইকেইখন নদী জোনাইৰ অকণমান আগত একেলগে মিলিত হৈছে আৰু সেইকাৰণেই তোষেশ্বৰ মিৰি আগৰৱালা এই নামটোৱেই এক মধুৰ মিলনৰ চিহ্নৰে সৈতে আমাৰ মাজত উপস্থিত হৈছে তেখেতৰ বংশ বহুদিন আগতে আজি প্ৰায় 500 বছৰ আগতে তাতো কৈও চাগে অলপ বেছি কিমান বছৰ 1812 চনত তেখেতৰ পূৰ্বপুৰুষ ৰাজস্থানৰ পৰা আহি আমাৰ মিচিং সমাজৰ লগত সংপৃক্ত হৈ মিলি গৈ আজি আমাক তোষেশ্বৰ মিৰি আগৰৱালাক আমাৰ মাজত দিছে এক সমন্বয়ৰ মূৰ্ত প্ৰতীক তেখেত প্ৰকৃতিপ্ৰেমী প্ৰকৃতি সংৰক্ষণৰ যুদ্ধখনৰ সৈতে সক্ৰিয়ভাৱে যুদ্ধ কৰা এগৰাকী যোদ্ধা আৰু অতিপাত বিভিন্ন প্ৰাণীৰ বিশেষকৈ শেহতীয়াকৈ তেখেতে এটা কাম কৰিছে যে কবু চাপৰিত বহু কুকুৰ মানুহে এৰি থৈ গৈছিলে আৰু সেই কুকুৰখিনিয়ে নিজেই নিজৰ মাংস ভক্ষণ কৰিবলৈ আৰম্ভ কৰিছিলে এক নিৰ্দয় পৰিৱেশ আৰু সেই কুকুৰখিনিক তেওঁৰ এক আশাসুধীয়া প্ৰচেষ্টাৰে উদ্ধাৰ কৰি আনি এতিয়া জোনাইত ৰাখিছে সেইখিনি এতিয়া বৰ সুন্দৰকৈ জোনাইত আছে আৰু তেওঁৰ পৰিয়াল যেন হৈ পৰিছে সেই প্ৰায় 300-400 কুকুৰ গতিকে সেয়া তোষেশ্বৰ মিৰি আগৰৱালা তাৰ পিছতে আছে প্ৰণতি বৰুৱা বাইদেউ আমাৰ বৰ সংবেদনশীল কবি তেওঁ ডুমডুমা অঞ্চলত থাকে আকাশবাণী আৰু দূৰদৰ্শনৰ বা বিভিন্ন ছপা মাধ্যমৰ যিবোৰ নেকি বাতৰি কাকতেই হওক বা আলোচনীয়েই হওক এইবোৰৰ কবিতাত প্ৰণতি বৰুৱাৰ নাম সদায় প্ৰায়ে থাকে তাৰ পিছত আমাৰ মাজত আছে ডাক্তৰ ৰঞ্জিত বৰুৱা তেখেত পেছাত এগৰাকী ডাক্তৰ হাড় মূৰ ভাঙিলে জোৰা লগোৱা ডাক্তৰ কিন্তু তেখেত কবিতা হাড় মূৰ জোৰা লগোৱাতকৈ বেছি সুন্দৰকৈ জোৰা লগায় আৰু আমি জোৰাবোৰ গম নোপোৱাকৈ শব্দবোৰ আমি একেলগে সুন্দৰকৈ পঢ়ি যাব পাৰোঁ আৰু তাৰ পৰা আমি ৰস আস্বাদন কৰিব পাৰোঁ তাতোকৈ ডাঙৰ কথা প্ৰকৃতিপ্ৰেমী তেখেত খুব সুন্দৰ ফটোগ্ৰাফাৰ পৃথিৱীৰ বিভিন্ন ঠাইত তেখেতে প্ৰকৃতিৰ বিভিন্ন পৰিৱেশত ফটো তুলি ৰাইজৰ সমাদৰ লাভ কৰিছে তাৰ পিছত আমাৰ মাজত আছে আমাৰ অতি প্ৰতিভাৱান কবি কবিতা কৰ্মকাৰে অসমীয়া কবিতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতেই উত্তৰৰ পৰা দক্ষিণলৈ পূবৰ পৰা পশ্চিমলৈ তেওঁ সাহিত্য একাডেমীৰ সৈতে লগ লাগি কাম কৰি ফুৰিছে আমাৰ শুভেচ্ছা কবিতা কৰ্মকাৰলৈ তাৰ পিছত আমাৰ অতি মৰমৰ অতি আদৰৰ আৰু অতি সংবেদনশীল শেহতীয়াকৈ সমাজৰ প্ৰত্যেকটো সমস্যাৰ সৈতে নিজকে
সংযুক্ত কৰি আৰু সেইবিলাকত সংবেদনশীলতাৰে নিজৰ প্ৰতিবাদী কণ্ঠ কেতিয়াবা সমৰ্থন কৰি কেতিয়াবা বিদ্ৰোহ কৰি কবিতা লিখিছে সেয়া ডাক্তৰ প্ৰণয় ফুকন উত্তৰ আধুনিক কবিতাৰ ধাৰাটোত মই ভাবোঁ প্ৰণয় ফুকনৰ কবিতাই এটা নতুন এখন আছুতীয়া আসন গ্ৰহণ কৰিবলৈ সক্ষম হৈছে ধন্যবাদ ডাক্তৰ প্ৰণয় ফুকন আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে তাৰপিছত শৰীফা খাতুন চৌধুৰী শৰীফা বাইদেৱে মই যেতিয়া নেকি ফোন কৰিছিলোঁ বাইদেৱে কৈছিলে খুব গহীনকৈ কথাবোৰ কৈছিলে মই ভাবিছোঁ বাইদেউ ইমান গহীন কেলেই হৈছে তাৰপিছতে বাইদেউৰ সেই গাঁঠিটো খোল খালে বাইদেউ তাৰপিছত হাঁহিয়েই থকা হ'ল শৰীফা খাতুন বাইদেউ আমাৰ সকলোৰে প্ৰিয় সকলোৰে চিনাকি সকলো সংবাদ মাধ্যমেই হওক আলোচনীয়েই হওক ছপা মাধ্যম আৰু আকাশবাণী আৰু দূৰদৰ্শনৰ অনুষ্ঠানতো শৰীফা বাইদেউৰ কবিতা প্ৰচাৰ হৈছে প্ৰকাশ হৈছে তাৰপিছত আমাৰ সকলোৰে চিনাকি নীলকান্ত শইকীয়া তেখেত অসম কবি সন্মিলনৰ সভাপতি আছিল নিৰবিচ্ছিন্নভাৱে আৰু একানপতীয়াকৈ কবিতাৰ সাধনা কৰে আৰু এগৰাকী আমাৰ কবি তেখেত হ'ল ডক্টৰ নিৰোদ গোহাঁই দেখিলে এনেকুৱা লাগে যেন মানুহজন বৰ খহটা আৰু খাৰাংখাচ কথাবোৰ সুধিলেও কথাবোৰ তেনেকৈয়ে কয় কিন্তু কোনোবাই যদি নিৰোদ গোহাঁইক নেদেখাকে কবিতা পঢ়িছে তেওঁ ভাবিব যে নিৰোদ গোহাঁই চাগে কবিতা কৰ্মকাৰতকৈও কোমল আচৰিত আৰু সেয়াই আমাৰ অতি মৰমৰ নিৰোদ গোহাঁই তেওঁ সমাজৰ বিভিন্ন বিষয়ৰ সৈতে সংপৃক্ত হৈ কবিতা লিখিছে প্ৰকৃতিক লৈ কবিতা লিখিছে এয়া আমাৰ মাজৰ কবিসকল বাইদেউ আমি প্ৰথমতে চমুকৈ কবিসকলৰ লগত চিনাকি হৈ ল'লোঁ শ্ৰোতাসকলো চিনাকি হ'ল এতিয়া আমি তেখেতসকলৰ মনৰ কথাখিনি কবিতাৰ মাজেৰেই তাৰ উমান ল'বলৈ আগবাঢ়িম আগতে কৈছোঁ আমি এটা ইমান সুন্দৰ এটা সময়ত আছোঁ পুৰণিক আমি সুখে দুখে বিদায় দিলোঁ নতুনক আশাৰে আদৰিম এনেকুৱা সময়তে আমি আজি কবিতাৰ মাজত কিছু সময় কটাম শৰীফা খাতুন চৌধুৰী আপোনাৰ চাগে মনত আছে বহুত বছৰ আগতে মই হোমেন বৰগোহাঁইৰ লগত লগ লাগি অসমীয়া প্ৰেমৰ কবিতাৰ এটা সংকলন কৰিছিলোঁ আমি যুটীয়া সম্পাদক তাত শৰীফা খাতুন চৌধুৰীৰ কবিতা এটা আছিলে তাৰপিছত মোক হোমেন বৰগোহাঁই সুধিছিলে তোমালোকে উজনিৰে কবিবিলাক ক'ত বিচাৰি পোৱা সেই কথাটো আজি মনত পৰিছে এতিয়া আমি আপোনাৰ পৰা এটা কবিতা শুনিম মোৰ কবিতাৰ আন্ধাৰতো অনায়াসে সংকটকালৰ অন্ধকাৰত বিচাৰিছিলোঁ এজন বন্ধু এজন ভাতৃ এজন সৎ প্ৰেমিক মানুহ সকলোকে সকলো কথা ক'ব পৰা নাযায় তাৰেই সন্ধানত ক্ৰমে বাঢ়ি অহা দুখৰ মৰুৰ মাজেৰে ধূসৰ গানবোৰৰ সৈতে জিৰণিবিহীন যাত্ৰা তীৰ বিৰাই থকা এহাল চকুৱে ক'লে ৰৈ যোৱা এখন্তেক তোমাৰ কথাবোৰ নিৰ্ভয়ে মোক ক'ব পাৰা গুণগুণাই থকা উৎজোৰে ক'লে গানবোৰ সোণবৰণীয়া হ'বলৈ দিয়া সুগন্ধিময় হাত দুখনে আঁকোৱালি ধৰি ক'লে দুখবোৰ ভগাই ল'লেই বৈ আহিব শংখধ্বনি হয় এখন নৈ অন্তৰাত্মাত খাজ কটা বিশ্বাসৰ শব্দবোৰ আন্ধাৰতো ইমান অনায়াসে পঢ়িব পাৰি এই কথাষাৰ নিজেই নিজক ক'লোঁ ধন্যবাদ বহুত ভাল লাগিলে শংখধ্বনি হৈ বৈ অহা নৈখন আমাৰ মনলৈ বৈ আহিল আমি ইয়াৰ পিছৰজন কবিলৈ যাওঁ মই ভাবোঁ জনাইৰ পৰা অহা কবি দুখেশ্বৰ মিৰি আগৰৱালা ডাঙৰীয়াৰ এটা কবিতা আমি এটা শুনোচোন মোৰ কবিতাৰ শিৰোনাম এটি পুৰণি কামিজ মোৰ গাঁৱৰ চিকুণ মাটিত তেজ আৰু চকুপানীত আজি তিতি আছে এটি পুৰণি কামিজ এদিন চৰাই হৈ আকাশ চুম আকাশৰ বিশালতাত হিয়াও জাৰি চুহি খাম
প্ৰাচীন নৈ এখনিৰ মতলীয়া মাছ হম, কোবাল সোঁতত সোঁত মিলাই হেলা ৰঙে অতিক্ৰম কৰিম জীৱনৰ অলেখ বাধা বুলি কোৱা মানুহজনৰ কামেষ্টোৰ দৰে। কেঁচা ঘামৰ গোন্ধত ইমান মলমলীয়া, অজান আশংকাত মনটো থৰথৰকৈ কঁপিবলৈ ধৰিছে। দূৰৈত কুকুৰবোৰে ৰৈ ৰৈ বুকিছে। নৈসৰ্গিক সত্তাত উপজা চিপুঙৰ সুৰবোৰ, ঐনিতমৰ কলিবোৰ কৰ্কশ মাত এটাত শব্দহীন হৈ পৰিছে। চুপ লৈ থকা চৰাই চিৰিকটিৰ কোৰোহালেও এতিয়া ভাঙিব পৰা নাই মোৰ গাঁৱৰ নিৰ্জনতা। ব্যস্ত নৈৰ ঘাটটো ইমান নিস্তব্ধ, ক'ত হেৰাল তাম্বৰণীয়া দুঠৰ সেই তৰাফুলীয়া হাঁহিবোৰ। ভিতৰি ভিতৰি মানুহবোৰক যেন চিনি নোপোৱা হৈছে। বুকুখন বৰ বিষাইছে। নৈ পাৰৰ হাবিত লুকাই বেজাৰ লগা মনটোক নীৰৱে জিলিৰ গান এটা শুনাব মন গৈছে। ধন্যবাদ। আপোনাৰ কবিতা শুনি আমাৰো সেই নীৰৱে জিলিৰ গান শুনিবলৈ মন গৈছে। বহুত ধন্যবাদ। আমি এবাৰ পৌৰ্ণতি বৰুৱাৰ ওচৰলৈ যাওঁ। পৌৰ্ণতি বৰুৱা, আপুনি এগৰাকী কবি, এগৰাকী শিশু সাহিত্যিক। আপুনি উপন্যাসো ৰচনা কৰিছে, নিবন্ধও ৰচনা কৰিছে, আপুনি অনুবাদো কৰে। তাৰ ভিতৰত আমি আপোনাৰ কবিতাৰ এটা আভাস লওঁ। এটা কবিতা আমাক শুনাই দিয়ক আজি। কবিতাটোৰ নামকৰণ কৰিছোঁ আলাপ। সখী, গছবোৰে কথা কোৱা হ'লে তোমাক ক'লেহেঁতেন, সেউজীয়া গানৰ স্বৰলিপিত ক'ত সাঁচি থয় হেঁপাহৰ বিন্দু, ক'ত সাঁচি থয় হেঁপাহৰ বিন্দু, ফুলৰ বাবে ফলৰ বাবে। হয়তো আৰু ক'লেহেঁতেন প্ৰতিটো ঋতুৰ সম্ভাৱনাৰ লগতে গছবোৰৰ পৰিকল্পনাৰ কথা। আৰু সখী, তৰাবোৰে যদি তোমাৰ সৈতে কথা পাতিলেহেঁতেন, জনালেহেঁতেন তোমাক উজ্জ্বল নক্ষত্ৰ হোৱাৰ আলফুল বাসনাবোৰ স্বপ্নমুগ্ধ নয়নেৰে আঁকি কেনেকৈ সজায় জীৱন জোনাক। আকাশে যদি তোমাৰ সৈতে আলাপ কৰিলেহেঁতেন, নিশ্চয় ক'লেহেঁতেন তোমাক মেঘৰ কথা, ডাৱৰৰ কথা। আৰু বসুমতীৰ বাবে কেনেকৈ কৰে বৰষুণৰ বাবে প্ৰাৰ্থনা, তোমাক ক'লেহেঁতেন ৰামধেনুখনত কেনেকৈ বোলাই দিয়ে ৰঙৰ তুলিকা। বহুত ধন্যবাদ পৌৰ্ণতি বৰুৱা। আমাৰ কবিতাটো শুনি মনটো ভৰি পৰিলে। বাৰু লোহিত ডেকা ডাঙৰীয়া, যেতিয়া আমি এটা বছৰ বিদায় দিওঁ বা নতুনলৈ বাট চাওঁ, তেতিয়া আগে পিছে আমি এনেকুৱা কবিতাৰ কথা কেতিয়াবা ভাবোঁনে? এই চিন্তাটো কেনেকৈ মনলৈ আহিলে? বাইদেউ, মই অনুভৱ কৰোঁ যে মানুহৰ মনৰ ভাৱটো নান্দনিক ৰূপত প্ৰকাশ কৰাৰ উত্তম মাধ্যম বোধ হয় কবিতা। আৰু সেয়েহে অতি আনন্দ লগা মুহূৰ্তত যদি কবিতা নাথাকে, সি যেন আনন্দৰ সেই গোটেই ধাৰাটোৱে আধৰুৱা হৈ যায়, নহয়নে বাইদেউ? হয়, আৰু মানে একেধৰণৰ কেইখনমান হৃদয় লগ হোৱাৰ স্থান কিন্তু কবিতাৰ মেল এখন। আৰু তাতোকৈ ডাঙৰ কথা বাইদেউ, আপোনালোকৰ দৰে এই কবি হৃদয়খিনিৰ মাজত নিজকে খহটা মানুহ এজন মোৰ দৰে এনেধৰণে বহিবলৈ পাই মই যে কি সুখ অনুভৱ কৰিছোঁ। আৰু মই জানো যে আমাৰ সন্মুখত থকা কবিতা ৰসিকসকলে মোক অন্তত আজিৰ এই মুহূৰ্তটোত মই খহটা মানুহজনক এই কবিসকলৰ কোমল হৃদয়ৰ মাজত বহাৰ কাৰণে যাতে বেয়া নাপায়। আমাৰ দৰ্শকসকলক মই কৰজোৰে তাৰ বাবে ক্ষমা খুজিছোঁ। নাই, যিয়ে এনেকৈ কবিতাৰ আয়োজন কৰে তেওঁৰ ভিতৰত কবিতা থাকেই, নহ'লে সহৃদয় হ'ব নোৱাৰে। গতিকে সঁচাকৈ বৰ ভাল লাগিছে আজি এই গধূলিটো। এতিয়া বাৰু আমি ইয়াৰ পিছত কাক আহ্বান কৰোঁ? আমি নীলকান্ত শইকীয়া। নীলকান্ত শইকীয়া ডাঙৰীয়া আমাৰ মাজত আছে। তেখেতৰ কেইবাখনো কবিতা সংকলনো আছে। তেখেতে গীতো লিখে, গল্পও লিখে, নাটকো ৰচনা কৰিছে। গতিকে আমি নীলকান্ত শইকীয়া ডাঙৰীয়াৰ কবিতালৈ এইবাৰ আমি আগবাঢ়ি যাওঁ। ধন্যবাদ বাইদেউ। মই অকণমান সৰু শুধৰণি এটা কৰি দিওঁ। দুটা অনুষ্ঠান আছে যিহেতু। আমি সদৌ অসম কবি সন্মিলনৰ সভাপতি আছিলোঁ।
অসম কবি সন্মিলনৰ উল্লেখ হৈছে। ধন্যবাদ। যিহেতু আমাৰ বহু দৰ্শক শ্ৰোতাই দেখিব কথাটো, সেইকাৰণে শুধৰাই দিছোঁ। এই ভুলটোৰ বাবে মই ক্ষমা নহয়, এইটো কোনো মানে বেয়া পাবলগীয়া কথা নাই। মোৰ কবিতাটো এইটো এটা সঁচা কথা এটা লৈ লিখা কবিতা এটা। ভয়ংকৰ কৃত্ৰিম। ল'ৰাই ক'লে, লোৱা এইটো তোমাৰ কবিতা, যিটো মোক দিছিলা 20 বছৰৰ আগতে। তই কবিতা লিখ নেকি? বৰ ভাল কথা। মই নিলিখোঁ, কৃত্ৰিম বুদ্ধিমত্তাই লিখা। মই পঢ়ি গ'লোঁ কবিতাটো। তাক লৈ লিখা মোৰ তাহানিৰ কবিতাটোত আছিল আশাবাদ, আছিল তাৰ ল'ৰালি, দুষ্টামি আৰু ব্ৰাহন। কৃত্ৰিম বুদ্ধিমত্তাই লিখাটোত আছে অস্তমিত সূৰ্যৰ বেদনা, পুত্ৰৰ পিতৃলৈ শ্ৰদ্ধা আৰু ভালপোৱা, আৰু বাৰ্ধক্যলৈ বাট কটা শুভেচ্ছা। সকলো ঠিকেই আছে, কবিতাৰ সকলো বৈশিষ্ট্যই বিদ্যমান। ভাবিলোঁ, আমি যে পঢ়ি থাকোঁ এতিয়াৰ কবিতাবোৰ, ইয়াৰ বহুখিনি বাৰু কৃত্ৰিমভাৱে লিখা নেকি? এটি কবিতাৰ বা 2 বছৰীয়া সাধনা, কিমান কষ্টকৰ কবিতা লিখাৰ কাম। এতিয়া মাত্ৰ 1 মিনিটৰ আখৰ টিপাটিপি। এটা কবিতাৰ বাবে 2 বছৰীয়া সাধনা, কিমান কষ্টকৰ কবিতা লিখাৰ কাম। এতিয়া মাত্ৰ 1 মিনিটৰ আখৰ টিপাটিপি। কবিৰ পৰা কবিতা কাঢ়ি ওলোৱা কেনে ভয়ংকৰ সময় সমাগম। হে নতুন বছৰ, কিবাকৈ কবিক উদ্ধাৰ কৰা সমাগত ভীষণ দুৰ্যোগৰ পৰা, লগতে কবিতাকো। ধন্যবাদ। ধন্যবাদ। এটা বৌদ্ধিক সংকট এই কবিতাটোত ফুটি উঠিছে। স্বাভাৱিকভাৱে বহুত সংকট আমাৰ মানুহৰ যিটো সৃষ্টিশীলতা সেইটোলৈ আহি পৰিছে, কিন্তু সময়ে আমাক নিজে লৈ যাব কোনফালে যাব লাগে। বাৰু এনেকুৱা মানুহ থাকে যিজন কবি হয়, কিন্তু তাৰ লগতে তেখেত বাৰু প্ৰফেশ্যনটোত এজন চিকিৎসক, কিন্তু তেওঁ বন্যপ্ৰাণীৰ ছবি তুলি ভাল পায়, মাজে মাজে গৈ পশু পক্ষীৰ লগত সময় কটায়, কিছু সময় অৰণ্যত মানে শিবিৰ পাতি থাকে। তেনেকুৱা এজন কবি আজি আমাৰ লগত আছে। নায়াগ্ৰাৰ পাৰতো তেখেতে গৈ ফটো তুলি থাকে নহয়? সেইজন কবি ডাক্তৰ ৰঞ্জিত কুমাৰ বৰুৱাৰ পৰা আমি তেখেতৰ কবিতা শুনো। চিনাকি পৰ্ব দিলে তাৰ কাৰণেও ধন্যবাদ। মোৰ প্ৰথম কবিতাৰ শিৰোনাম হ'ল এজাৰৰ পুলিটো। মই সৰুকৈ ইয়াৰ বেকগ্ৰাউণ্ড এটা দি লওঁ। এজাৰৰ পুলি এটা মই যোগাৰ কৰিছিলোঁ, টাবত থৈছিলোঁ। মই ভাবিছিলোঁ মোৰ ঘৰৰ চৌহদত লগাম, কিন্তু ইমান প্ৰকাণ্ড গছজোপা ক'ত লগাম ভাবি চিন্তি থাকোঁতেই পালোঁ মিলন নগৰত এটা মাল্টি কমপ্লেক্স স্পৰ্টছ কমপ্লেক্স এটা আছে। তাতে গৈ চৌহদত এদিন মই লগাই থৈ আহিলোঁ। কেইদিনমানৰ পিছত দেখিলোঁ পুলিটো ধুনীয়াকৈ জাক জমকৰে বাঢ়ি আহিছে। তাৰ পিছতে তাত এখন খেলা হ'ল, কোনোবাই খেলা পাতিছিল। এদিন তালৈ যাওঁতেই, সদায় যাওঁ, প্ৰায় যাওঁ, গৈ দেখিলোঁ মোৰ পুলিটো কাঠে হেঁচা মাৰি থৈছে। বোধ কৰোঁ মোৰ পুলিটো ঢুকাব। সেইটো মই পটভূমি কৰি লৈ আজিকালি যি পাৰিপাৰ্শ্বিক এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, তাকে অকণমান মোৰ ভাবি আপোনালোকৰ আগত বুজাবলৈ মই চেষ্টা কৰিছোঁ। কবিতাৰ শিৰোনাম এজাৰৰ পুলিটো। এজাৰৰ পুলিটোৰ হাত দুখন, ভৰি দুটা, গাটো, বুকুখন চেপি ধৰি আছে মঞ্চৰ পেলনীয়া কাঠবোৰে। কাৰ কাৰ বুকুত বাজিছে বেজাৰৰ বিন। গাড়ীত উঠি সভাৰ বিশিষ্ট ব্যক্তিজন মুঠত সুঁৱৰি এটা লৈ সেই পিনে সদায় অহা যোৱা কৰে। ক্ৰমে মৰি অহা লহপহকৈ বাঢ়িবলৈ লোৱা এজাৰৰ পুলিটো চাই কোনে তোকে এটোপাল চকুলো। ধন্যবাদ। বহুত সুন্দৰ দেই। যদি সময় দিয়ে মই আৰু এটা চুটি কবিতা পঢ়িব পাৰিম। আমি আকৌ এবাৰ আহিম। ধন্যবাদ বাইদেউ। আমি এতিয়া মই ভাবিছোঁ কাৰ কবিতা শুনো, যাৰ নামেই কবিতা, সেই কবিতা কৰ্মকাৰৰ ভিতৰত থকা কবিতাৰ আমি এটা আভাস লৈ লওঁ। ধন্যবাদ বাইদেউ। মই পাঠ কৰিবলৈ লোৱা কবিতাটোৰ শিৰোনাম মালিতা। এই কঠিন সময়ত
কবিতা লিখিবলৈ কৈছা, সময়ৰ মালিতা। মই লিখি আছোঁ নিজক, বাৰে বাৰে মোহাৰি পুনৰাই লিখিছোঁ। এই সময়ত কবিতা লিখা নাযায়। বিষময় সময়ৰ মন্থনত গৰল পান কৰি অমৃতময় হোৱাৰ সময় এয়া। প্ৰিয় ঋতুত দুলি দুলি সৰি আছে পোহৰৰ ফুল। খিৰিকী জপাই আমি ৰৈ আছোঁ এন্ধাৰত। হেমন্তৰ দুৱাৰ খুলি বসন্তই ৰং সানিছে ধৰাৰ কেনভাছত। খিৰিকীৰ সিপাৰেই নতুনৰ পৃথিৱী, অথচ আমি খুলিব পৰা নাই অৰ্গল। পোহৰলৈ পিঠি দি চকু মুদিছোঁ, আন্ধাৰ বুলি আতাহ পাৰিছোঁ। খোজবোৰে বিচাৰিছে এৰি অহা চিনাকি বাটৰ সাজ। সৰাপাতে খৰমৰাই ঢাকি ৰাখিছে এতিয়া। কত দিন খোজ দিয়া নাই খোজৰ খোজত। সমনীয়াহে গধুৰ কৰিছে বতাহ। আমি বিচাৰি আছোঁ পাহৰণিৰ ৰং আৰু ৰস, অথচ বিচাৰি চোৱা নাই নিজক। খিৰিকী মুখত এতিয়াও নাচি আছে আধা দুখৰ জোন অথবা পূৰ্ণচন্দ্ৰৰ জোনাকী বৈভৱ। নিতৌ ফুলিছে স্বপ্নালু কৰা ৰাতিৰ গোলচ। আমিহে প্ৰাৰ্থনাৰ দুহাতত ধৰি চাব পৰা নাই, মেলি ধৰিব পৰা নাই হেঁপাহৰ খিৰিকী। এই সময়ত নতুনৰ কবিতা কিদৰে লিখোঁ? দুচকুৰ লোটকেৰে দুভৰিৰ তেজ ধুইছোঁ। কঁপি উঠিছে আত্মাৰো আত্মা, অথচ আমি খোজ দিব পৰা নাই ৰাজপথৰ মিছিলত, উৰুৱাব পৰা নাই স্বাধীন পতাকা। এই সময়ত দুমাই থোৱা শব্দবোৰ ৰদাই কিদৰে গাঁঠি দিওঁ নতুনৰ কবিতা, শোকাকুল অপ্ৰেমৰ ঋতুত কোঙা হৈ। খিৰিকী মুখত এতিয়াও নাচি আছে আধা দুখৰ জোন অথবা পূৰ্ণচন্দ্ৰৰ জোনাকী বৈভৱ। ধন্যবাদ। ভাল লাগিলে কবিতা। মোৰ হেঁপাহৰ খিৰিকীৰে এতিয়া আমি অনাগত দিনবিলাকলৈ বাট চাম। আমাৰ মাজত আৰুতো কেইবাজনো কবি আছে। আমি কবিতা শুনি শুনি আচলতে কোনোবা এখন বেলেগ ঠাইলৈ গুচি গৈছোঁ। কোনজন আমি এবাৰ আহ্বান কৰোঁ? বাইদেউ, মই ভাবিছোঁ যে কবিতা শুনাৰ পিছত বুজিলোঁ, নিৰুদ গোহাঁইৰ কবিতা এবাৰ শুনি চাব খুজিছোঁ। উজানৰ ৰাতি দেওপাৰি মৰে নৈখন। উজানৰ ৰাতি দেওপাৰি মৰে নৈখন। মই পাৰ হওঁ কেতেকী ফুলা ৰাতি। মাছবোৰ ঢোলৰ মাতত গৈ থাকে উজাই। মাছবোৰ ঢোলৰ মাতত গৈ থাকে উজাই। গোন্ধাই থকা হাবিখন আন্ধাৰত ৰৈ থাকে। নৈখন হেন্দুলি থাকে। এককাল এবুকু হয়, এবুকু এডিঙি হয়। মাছবোৰে নতুন নিজনিত কেলি কৰে। চমু চাপি আহে খেতি খোলাৰ দিন। ধন্যবাদ। বৰ ভাল লাগিলে কবিতাটো দেই। আৰু শুনিবলৈ মন থাকিলে আমি আকৌ এবাৰ শুনিম নহয়, তেতিয়া আৰু শুনিম। আমাৰ এজন নৈপৰীয়া কবি, আমি আটাইবিলাকেই নৈপৰীয়া, কিন্তু গংগামোহন মিলি বুলি ক'লেই মোৰ দিচাংমুখৰ এবাটি আপং যেনেকৈ মনত পৰে, তেনেকৈ নৈ পাৰৰ সুহুৰি এটা আছিলে নেকি গংগামোহন মিলিৰ, নদীৰ ঘাটৰ সুহুৰি। ইমান যে সুন্দৰ নামটো। সেই কিতাপখন যেতিয়া ওলাইছিল বহুত বছৰৰ হ'ল, মোক এজন বিখ্যাত সমালোচকে কৈছিলে যে এই কবিতাৰ নামটোতে কবিজনৰ মনটো সোমাই আছে। গতিকে আমি এতিয়া গংগামোহন মিলিৰ কবিতাবিলাকৰ নামৰ লগতে প্ৰায় দিচাং, নদী ইত্যাদি আছেই। তেওঁৰ কবিতাত বিষাদো আছে, আনন্দও আছে। এটা কবিতা শুনো এতিয়া। ধন্যবাদ বাইদেউ। মই নতুন বছৰক লৈ এটা কবিতা লিখিছোঁ। নৱবৰ্ষৰ নতুন কবিতা। উদক্ষ শিল্পীৰ ৰাতত বন্দী, নৈসৰ্গিক বিনন্দীয়া বিৰল ছবিৰে, নতুন বাণী, প্ৰতিশ্ৰুতি আৰু শুভেচ্ছাৰে ৰঙীন পৃথিৱীৰ কেলেণ্ডাৰ ঘৰে ঘৰে ভৰি পৰিব। যি হ'ব প্ৰতিটো পৰিয়ালৰ এবছৰীয়া সুখ দুখৰ নীৰৱ সাক্ষী।
প্ৰতিটো নৱবৰ্ষতে মনত সংকল্পবদ্ধ হওঁ, চিকুণ বাট এৰি কাঁহিতীয়া বাটেৰে বাট বুলিম, গধূলি মহঙা শাক পাচলি লৈ ঘৰলৈ সোনকালে উভতিম, ল'ৰা ছোৱালীৰ কঠিন হোমৱৰ্ক চাই দিম, মদ্যপায়ী আৰু জুৱাৰী বন্ধৰ অংগ ত্যাগ কৰিম, ভগৱানৰ নৱতম সংস্কৰণ ভাবাজি ঘৃণা কৰিম, পুৱাই নপঢ়ো বাতৰি কাকতৰ প্ৰথম পৃষ্ঠা, নদীক সাগৰ বুলি দেখুওৱা নিউজ চেনেলৰ বাতৰি নাচাওঁ, আৰু নুশুনো পুৰণি সোণহিৰীয়া গীতৰ ৰিমিক্স, সুদভত ৰহন সনা বুৰঞ্জীক চৰিত্ৰক লৈ ঐচয় নকৰোঁ, অনাগত প্ৰতিটো মুহূৰ্তত কাজিৰঙা আৰু মাজুলীৰ বাবে ঘূৰি যুঁজিম, অকালতে গুচি যোৱা শহীদৰ স্মৃতিত নীৰৱে চকুলো টুকিম, চিনাকি প্ৰিয় নদীৰ অচিনাকি ৰূপৰ পৰিত্ৰাণ বিচাৰিম, সৃষ্টিৰ পথাৰত নিজক নিজে অতিক্ৰম কৰিম, অনাহত সংঘৰ্ষত আহতজনৰ আহু আৰোগ্য কামনা কৰিম, নৈ পৰিয়া জন্মগাঁৱৰ হাঁহি কান্দোনৰ লগৰীয়া হ'ম, প্ৰজ্ঞা আৰু আধনাৰে প্ৰযুক্তিৰ আঁতত ধৰি আগবাঢ়ি যাম, এই নৱবৰ্ষ সুদিত প্ৰথম পুৱাৰ উৰুজ, হিয়া উজাৰি উপহাৰে উপচাই দিয়া আকাশী মন, সৃজনী শক্তি আৰু প্ৰেম ভালপোৱা। ধন্যবাদ। বহুত ধন্যবাদ, ভাল লাগিলে কবিতাটি। আমাৰ কবিসকলৰ এটা এটা কবিতা শুনিলোৱে প্ৰায়, বাকী আছে ডাক্তৰ প্ৰণয় ফুকন। ডাক্তৰ প্ৰণয় ফুকনে তেওঁৰ বৃত্তিগত ব্যস্ততা, সামাজিক কামৰ লগত থকা ব্যস্ততা আটাইবিলাকৰ মাজত কবি মন এটা কেনেকৈ জীয়াই থৈছে, সেইটো তেওঁ কেনেকৈ চম্ভালিব পাৰিছে মই নাজানো, কিন্তু তেওঁৰ কবিতাৰ উত্তৰণৰ লগত মই বহুত বছৰ ধৰি অলপ অলপকৈ পৰিচিত হৈ আছোঁ। কবিৰ কবিতা শুনি কিয় মন্ত্ৰমুগ্ধ হৈ আছিলোঁ, কাৰণ কবিতাবোৰ মন্ত্ৰৰ দৰে লাগে ন। লোহিত ডেকা আগতে কোৱাৰ দৰে কবিৰ মনবোৰ আচলতে কোমল নহয়, কবিৰ মন কোমল, কিন্তু কবিৰ ভিতৰত থাকে বহুত ধুমুহা থাকে। সেইকাৰণে কবিবোৰে সপোন দেখে, অদ্ভুত সপোন। কবি আৰু সপোন, কিছুমান অবান্তৰ সপোন দেখোঁ আজিকালি। সকলো দেশৰ সেনাবাহিনীয়ে বন্দুকবোৰ মাটিত থৈ হাতত গোলাপ লৈ মাৰ্চ পাষ্ট কৰিছে। দেশে দেশে বন্দুক বাৰুদৰ পৰিৱৰ্তে সেনাবাহিনীৰ ট্ৰাকবোৰে কঢ়িয়াইছে জাপ জাপ গীটাৰ আৰু ভায়লিন। এজন কবিয়ে কমাণ্ড কৰিছে এখন বৃহৎ যুদ্ধ জাহাজ, য'ত অনুষ্ঠিত হৈছে মৈত্ৰীৰ কবিতা পাঠ আৰু সংগীত সন্মিলন। এইবোৰ কাৰণতে বোধ হয় প্লেটোৱে তেওঁৰ ৰিপাব্লিকৰ পৰা নিৰ্বাসন দিব বিচাৰিছিল কবিবোৰক। প্লেটোৰ যুক্তি আছিল, কল্পনাপ্ৰৱণ কবিবোৰে কবিতাৰে মানুহৰ মন মগজু দুৰ্বল কৰি তোলে। প্ৰকৃততে প্লেটো কবি হ'ব খুজিছিলে, নিজে নোৱাৰিলে। কবিৰ গাত দোষ কি? সপোন দেখাৰতো কোনো নিয়ম নাই, কোনো দেশততো এতিয়ালৈকে প্ৰণয়ন কৰা নাই সপোন দেখাৰ আইন। ধন্যবাদ। আমি এবাৰ এবাৰ কবিসকলৰ মনটোৰ লগত পৰিচয় হ'লোঁ, গতিকে আপোনালোকে চাওক, কবিৰ মনবিলাক কেতিয়াবা সপোনেৰে ভৰা, কেতিয়াবা বিষাদেৰে ভৰা, কেতিয়াবা তাত আশা আহে, কেতিয়াবা একোটা সমস্যা আহে। আমি যিবোৰ দেখা নাপাওঁ কবিসকলে সেইবিলাক দেখা পায়। গতিকে কবিসকলক আচলতে দ্ৰষ্টা বুলি কয়, ঋষিসকলৰ নিচিনা। আমি সকলোৱে দেখি থকা বস্তুৰ মাজতে কবিয়ে ক'ত যে তাত কবিতা বিচাৰি পায়। গতিকে এইসকল কবিৰ মাজতে আমাৰ যিটো বিশাল কবি শ্ৰেণী, কবি সত্তা, তাৰ এক প্ৰতীকী আমি ইয়াত প্ৰতিনিধিত্ব পাইছোঁ। আমি বিশিষ্ট কবিসকলৰ আজি মনৰ ভাৱৰ উমান লৈছোঁ। এতিয়া আমি আকৌ এটা এটা কবিতা তেখেতসকলৰ, আমাৰ সময় আছেনে হাতত? বাইদেউ, তাৰ আগতে কিন্তু আপোনাৰ কবিতা আমি শুনিম। এটা কাম কৰোঁ নেকি, কবিসকলে, মই কি কবিতা গাই থাকিম, গাম বাৰু শেষত। কবিসকলে আকৌ নাম নকওঁ, এফালৰ পৰা এটা এটা কবিতা গাওক, মোক কবিতাৰ সামৰণি মাৰি দিম, হ'ব? হ'ব, প্ৰথমতে নাম নকওঁ, এফালৰ পৰা এটা এটা কবিতা। এফালৰ পৰা হওক, তেতিয়াহ'লে গংগামোহন মিলিয়ে আৰম্ভ কৰোঁ। কৰোঁ আমি। কবিতাৰ লিখক নদী আৰু আহঁতজোপা। নদীৰ কেঁকুৰিত বুঢ়া আহঁতজোপা, মইহে বুঢ়া বুলি ভুলতে কৈছোঁ, চিৰ যৌৱনৰ গৰাকী। ডালে পাতে বিস্তীৰ্ণ অঞ্চল আৱৰি এক বৃহৎ সংসাৰ, অলেখ চৰাই চিৰিকটি, সৰীসৃপ, পোক পতংগৰ নিজা নিজা কোটালীৰ ঘৰ। অলপ ভাগৰুৱা হ'লে নদীখনে আহঁতজোপাৰ ছাঁত এখন্তেক জিৰণি লয়, সুখ দুখৰ কথা পাতে। কাণ পাতি শুনে উনি থকা মাছবোৰে আনন্দত জঁপিয়াই উঠে বামলৈ, আকৌ নামি যায় পানীলৈ। বাটৰুৱাই কথা পাতে, আহঁতজোপাৰ বয়স কিমান হ'ব পাৰে, আনকি নদীখনৰো বয়স কিমান হ'ব পাৰে।
কোনোবাই কয় হয়তো কাণ সমনি হ'ব পাৰে। নদী অহা যোৱা গুচি যোৱা বাটলৈ চকুৰে নমলালৈকে ডিঙি মেলি চাই থাকে আহঁতজোপাই, যিহেতু নদীৰ যাত্ৰাত সংগ দিব নোৱাৰে। মই যে কি সৌভাগ্যৱান কবি, দুই অভিন্ন বন্ধুৰ নাতিদূৰত আমাৰ জিৰণিৰ চাংঘৰ। প্ৰতিদিনে আহঁতজোপাৰ কাহিনী শুনো, দান দিয়া প্ৰতিদান নিবিচাৰিবা। প্ৰতিনিধে নদীৰ গান শুনো, গতি মানে জীৱন। কবি তুমি আঁকি যোৱা, আমি সিজনে সিজনৰ পৰম মিত্ৰ। ধন্যবাদ। টুখেশ্বৰ মিৰি আগৰৱালা। মোৰ দ্বিতীয়খন কবিতাৰ শিৰোনাম জাৰণিৰ সিপাৰত কুঁৱলী নামিছে। জাৰণিৰ সিপাৰত কুঁৱলী নামিছে, কুঁৱলী ফালি অকুৱা পকুৱা বাটেৰে কোনোবাই গৈ আছে। বোধ হয় সৰয়ফুলীয়া পথাৰত জীৱনৰ ঠিকনা বিচাৰি ফুৰা ল'ৰাজাক। বহুত দিন নিজান নিথৰ হৈ থকা টঙিত এতিয়া পথৰুৱা সুখুৰীৰ চিলমিলীয়া অনুৰণন। সুখ দুখৰ সময়তো বুকুত লালন কৰা দাৱনীৰ ঐনিতম। সৌ কেঁকুৰিটো গৰুজাকৰ খোজত ধুঁৱলি কুঁৱলী। পকা ধানৰ গোন্ধত এটি উশাহত মিহলি হৈ গৈছে। ভাগৰুৱা দেহ আৰু মনটো আজি যেন বৰ তচবজীয়া। সিপাৰলৈ মনে মনে গুচি যাওঁ ব'লা, নৈখনো এতিয়া তেনেই শীৰ্ণ। হেলা ৰঙে জঁপিয়াই পাৰ হ'ব পাৰিম জীৱনৰ খলা বোমাবোৰ। ধন্যবাদ। ধন্যবাদ। এইবাৰ প্ৰণতি বাইদেউ, প্ৰণতি বৰুৱা। পাঠ কৰিবলৈ লৈছোঁ এটা সৰু কবিতা, সুখ আৰু দুখৰ স্তৱক। সুখ এৰাল খুলি দিয়া গৰু পোৱালিটোৰ দৰে চেকুৰিব পাৰে সুখৰ দিনবোৰে। এৰাল খুলি দিয়া গৰু পোৱালিটোৰ দৰে চেকুৰিব পাৰে সুখৰ দিনবোৰে। গানবোৰ সুখৰ দিনত জকমক ফুলৰ শোভা হয় বাগিচাখনত। সুখৰ দিনত মাতাল হয় মন প্ৰাণ, চালি ধৰা ময়ূৰৰ দৰে পেখম মেলে ৰামধেনুৰ ৰঙে। বিয়পি যায় মাটিৰ পৰা আকাশ জুৰি যেন ৰাগ বসন্ত বাহাৰ। দুখ দবাপিতা বৰষুণজাকত উটি যোৱা চোতালখনৰ কেঁচা মাটিৰ সৈতে উটুৱাব নোৱাৰি দুখৰ গাগৰি। অন্তৰীণো কৰিব নোৱাৰি বাবেই হয়তো আৱৰি থাকে চৌপাশ। দোষবোৰৰো থাকে হয়তো আৱৰি থকাৰ আকুল হেঁপাহ। ধন্যবাদ বাইদেউ। এইবাৰ ডাক্তৰ ৰঞ্জিত কুমাৰ বৰুৱা। বহু বছৰ আগতে, প্ৰায় 300-400 বছৰ আগতে আমাৰ অস্থিশল্য বিভাগৰ কানাডাৰ এজন প্ৰখ্যাত চিকিৎসকে কৈ গৈছিল, উই আৰ হিয়েৰ টু এড হোৱাট উই কেন এড টু লাইফ, নট টু গেট হোৱাট উই গেট ফ্ৰম লাইফ। চ' তেনেকুৱা ধৰণৰ এটা ভাৱক লৈ নতুন বছৰটোত 2025তনো মই কেনেকৈ মোক ক'ত বিচাৰি যাম তাৰ এটা আভাস আপোনালোকক দিব খুজিছোঁ। মই মোক বিচাৰি শিৰোনাম। চাৰিআলিটোত ৰৈ সুধিব পৰা লোকসকলক সুধিছিলোঁ, মোক বাৰু ক'ৰবাত দেখা পাইছানে, মই কোন? মুখত সদায় লাগি থকা ঘোপা চাৱনিটোৰে মানুহজনে বহু পৰচাই কপালৰ আঁকবিলাক আৰু দ কৰি গুচি গ'ল। কেইবাদিনো নুখুৰোৱা দাড়িৰে কেমেৰা এটা লৈ কেহেলি কেন্দেলিকৈ আহি থকা ফটোগ্ৰাফাৰজনক সোধোতে মূৰ দুপিয়াই যেন কিবা এটা কৈ গ'ল। হাতত লাখুটি এডাল লৈ লেঙেৰাই লেঙেৰাই আহি থকা মানুহজনৰ মুখলৈ চাওঁতে চিনাকি ৰোগী যেন লাগিছে। মিচিককৈ হাঁহি এটা মাৰি মুখত উজলাই তুলিলে আৰু বাঁহীত মিঠা সুৰ এটা তুলি লাহে লাহে আঁতৰি গ'ল। ৰং বিৰঙৰ কাপোৰ কানি পিন্ধি এজাক সৰু ল'ৰা ছোৱালী মোৰ ফালে লৰি আহিল আৰু উত্তেজনা মাতেৰে চিঞৰি উঠিছিল, আপুনিচোন আমাৰ মাজতে আছে, ক'ৰবাত দেখা নাই, আপুনি দৌৰি আছে। এচাটি কোমল বতাহে চুই গ'ল। বহুদিনৰ মূৰত মাৰ হাতৰ মাছৰ টেঙা জোলৰ সোৱাদটো জিভালৈ উৰি আহিল। আকৌ পুৰণি ৰূপত নতুনকৈ বিচাৰি পালোঁ নিজকে। ধন্যবাদ। ধন্যবাদ ডাক্তৰ ৰঞ্জিত বৰুৱা। এইবাৰ কবিতা কৰ্মকাৰৰ কবিতা। কবিতাটোৰ শিৰোনাম উৰে ৰাতি।
মোৰ খোজবোৰে লৈ যায় মোক সেই দিশে যি পৃথিৱীত সৌন্দৰ্যৰ বাহিৰে একো নাথাকে। আচলতে পথে মোক কলৈকো লৈ নাযায়, পথক মই দিশ নিৰ্দেশনা দিওঁ। আহ মোৰ ভালপোৱাৰ পৰিক্ৰমা, সেউজীয়া পাতৰ চক্ৰৱত পৰিক্ৰমাৰ বাদে কোনে জানিব এই কথা? সৰা পাতবোৰ হেৰুৱাই গছবোৰ সুখী নে অসুখী? জীৱন পিঞ্জৰাত আবদ্ধ চৰাই এজনীৰ সপোন দেখাৰ স্বাধীনতা কোনে কাঢ়ি নিব পাৰে? এন্ধাৰ হোৱাৰ আগতে আমি উভতিম নে এন্ধাৰ ফালি আগুৱাম, এই কথা সময়ে সোঁৱৰাব। ওৰে ৰাতি সোঁৱৰণি অথবা পাহৰণি, জীৱনৰ ঋণী ঋণী সুৰৰ জুৰি, নিয়তিৰ এহালি চকুত জিলিকি উঠা ছবি। এয়া শেষ কথা নহ'বও পাৰে। জীৱনৰ সিপাৰে এনে বহু জীৱনৰ বাট থাকিব পাৰে। অদেখা পৃথিৱীৰ বিৰল ৰূপছবি, সপোনতে বিষণ্ণতাত ডুবি ডুবি বহুবাৰ মোৰ মৃত্যু হ'ল। ওৰে ৰাতি সৰি থাকিল কুঁৱলীৰ সতে গুলপীয়া পাহি। চেৰিফুলৰ পাহিবোৰ সৰি থকাৰ দৰে নিশাটো সৰি পৰিছিল মোৰ হাতৰ পৰা। চেৰিফুলৰ বাগিচাত ইমান ৰঙৰ বাহাৰ, হঠাৎ যেন নামি আহিল মূৰটোলৈ এজাক অপাৰ্থিৱ গুলপীয়া পখিলা। সেই বাটটো যি বাটেৰে এজাক গুলপীয়া পখিলা নামি আহিছিল মূৰটোলৈ, জাপানী কবিতাৰ আঙুলিত ধৰি মনৰ চকুৰে চাইছিলোঁ সেই অপূৰ্ব ৰূপৰ বাহাৰ। অচিন চিত্ৰকৰে যেন আঁকি থৈ যোৱা ছবি। এতিয়া মোক যাবলৈ দিয়া। ঋতুৰ প্ৰিয় ফুলবোৰ ফুলি উঠাৰ পাছত, চুই চোৱাৰ পিছত সপোন আৰু আকাংক্ষিত ৰংবোৰ চকচকীয়া জোনাকেৰে নিশাটো নিজাৰ পৰাৰ পৰত, এতিয়া মোক যাবলৈ দিয়া। ওৰে ৰাতি সৰি থাকিল কুঁৱলীৰ সতে গুলপীয়া পাহি। চেৰিফুলৰ পাহিবোৰ সৰি থকাৰ দৰে নিশাটো সৰি পৰিল মোৰ দুহাতৰ পৰা। ধন্যবাদ। ধন্যবাদ কবিতা। এইবাৰ মই অনুৰোধ কৰিছোঁ ডাক্তৰ প্ৰণয় ফুকন। মোৰ এটা কবিতা আছে, মাৰ গানবোৰ। আমাৰ মা কেনেকুৱা আছিলে, মাক লৈ লিখা। মাৰ গানবোৰ। নিচুকনি গীত আৰু গোসাঁই ঘৰত গোৱা প্ৰাৰ্থনাৰ বাহিৰে মাৰ মুখত বিশেষ কোনো গান শুনা নাছিলোঁ। ভৰা ঘৰখনত মা প্ৰায় নিশ্চুপ আছিল নেপথ্যচাৰিণী। মোমাইদেউহঁতৰ মুখত শুনিছিলোঁ বিয়াৰ আগতে মা আছিল হেনো গাঁৱৰ নাম কৰা নামতী গায়তী। অৱশ্যে মনত পৰাৰে পৰা মাৰ মুখত মই কোনো গান শুনা নাছিলোঁ। নাজানো, আমাক স্কুললৈ পঠোৱাৰ পিছত বাচন ধুওঁতে, আলনাত কাপোৰ জাপোতে, তাঁতৰ শালত দুপৰিৰি চেৱে চেৱে, দীঘল চুলি কোচা আঁচোৰোতে আপোন মনে যদি কেতিয়াবা কিবা গুণগুণাইছিল। সিদিনা প্ৰয়াত মাৰ পেৰাটো খোলোতে নিজ হাতে বোৱা অনেক কাপোৰ এম্ব্ৰইডাৰী কৰা গাৰু গিলিপ, টেবুল ক্লথ আদি পালোঁ। নেপথেলিনৰ তীব্ৰ গোন্ধটোৰ দৰে বাহিৰলৈ ওলাই আহিল মাৰ মুখত নুশুনা গানবোৰ। মায়ে গানবোৰ গাই পেৰাটোত ভৰাই থৈছিল নেকি? মাক লৈ ইমান সুন্দৰ কবিতা। মোৰ মনত পৰিছে এই কবিতাটো এখন বাতৰি কাকতত প্ৰকাশ পাইছিল আৰু সেইটো মই পঢ়িছিলোঁ। ধন্যবাদ ডাক্তৰ প্ৰণয় ফুকন। এইবাৰ শ্বৰীফা খাতুন চৌধুৰী বাইদেউ। মোৰ কবিতাৰ শিৰোনাম, তেওঁৰ পাছে পাছে মই গৈ থাকিলোঁ। সুৰংগ খান্দিও এটি পথ নিৰ্মাণ কৰিব পাৰি। সুৰংগৰ শেষত এখন উপত্যকা পাব পাৰি। নৈৰ বুকুৰে উজাই অহা নাওবোৰ, আকাশেৰে উৰি যোৱা চৰাইবোৰ, অৰণ্যৰ সেউজীয়া শস্যামল পথাৰ, নৈ নিজৰা, জলপ্ৰপাত, জীৱনৰ গান, ফুলৰ নিৰ্যাস ইত্যাদি সকলো পাব পাৰি। মোৰ অনুভৱবোৰ শব্দ তৰংগ হৈ চৌপাশে বিয়পি পৰিল। মোৰ কথা শুনি বৃদ্ধাগৰাকীয়ে লাগি চালে। তেওঁৰ সুতৰা পৰা মুখখন, হাউলি পৰা দেহাটো কিমান প্ৰাচীন নুসুধি কেৱল প্ৰশ্ন কৰিলোঁ, কেৱল স্পৰ্শ কৰিলোঁ। তৰপে তৰপে নীৰৱতা, তৰপে তৰপে
পৃথিৱীৰ জন্মলগ্নৰ সুগন্ধময় নিশ্বাস। তেওঁৰ ওঠত লাগি থকা হাঁহিটোতে সূৰ্যোদয় সূৰ্যাস্ত, দুচকুৰ প্ৰেমৰ নক্ষত্ৰ। তেওঁৰ দুহাতত চুমা খালোঁ, নৈ এখন হৈ পখালি গ'ল তেওঁৰ শৰীৰ। সমস্ত ইয়াতেই আছে, সমস্ত ইয়াতেই আছে। কথাষাৰ কৈ কৈ তেওঁ গ'লগৈ ঢুলীয়ৰী পথেৰে। তেওঁৰ পাছে পাছে ময়ো গৈ থাকিলোঁ। ধন্যবাদ। ধন্যবাদ বাইদেউ। এইবাৰ নীলকান্ত শইকীয়া ডাঙৰীয়া। এই কবিতাটো তেওঁ নহয়, কবিতাটো অনুবাদক, কবিতা কৰ্মকাৰ। কবিতাটো 2 মাহৰ আগত 700 ওলাইছিলে, তাৰ লগে লগে কবিতাই অনুবাদ কৰি পেলাই হিন্দী বিশেষ হিন্দী আলোচনী এখনত উলিয়ালে। মই তেওঁক ধন্যবাদ দিছোঁ সন্মুখত পাই পেলাই। তেওঁ নহয়, যিজন গৈ আছে তেওঁ নহয়, যিজন ৰৈ আছে তেওঁ নহয়, যিজনে কথা কৈ আছে তেওঁ নহয়, যিজনে শুনি আছে তেওঁ নহয়, যিজন জাগি আছে তেওঁ নহয়, যিজন শুই আছে তেওঁ নহয়, যিজনে বুজাই আছে তেওঁ নহয়, যিজনে বুজি আছে তেওঁ নহয়, যিজনে কবিতা লিখি আছে তেওঁ নহয়, যিজনে ছবি আঁকি আছে তেওঁ নহয়, তেওঁ জটিল, তেওঁ ভগ্ন, তেওঁ সকলো, তেওঁ একো নহয়, তেওঁ কবিতা, তেওঁ অকবিতা, তেওঁ পূৰ্ণ, তেওঁ শূন্য। দেখি থকা তেওঁ নহয়, নেদেখি থকা তেওঁ নহয়, আচল তেওঁ নহয়, নকল তেওঁ নহয়। তেওঁ যে তেওঁক এৰি থৈ আহিছে তেতিয়াই, যেতিয়া সকলো উঠি পৰি লাগিছিল তেওঁক নকৰি গঢ়ি তুলিবলৈ। তেওঁ যে তেওঁক এৰি থৈ আহিছে তেতিয়াই, যেতিয়া সকলো উঠি পৰি লাগিছিল তেওঁ নকৰি গঢ়ি তুলিবলৈ প্ৰথমৰ সৰলতাবোৰত। ধন্যবাদ। ধন্যবাদ শইকীয়া ডাঙৰীয়া। এইবাৰ ডক্টৰ নিৰুদ গোহাঁই। মুখ দেখিলোঁ কিমানৰ, হাঁহি থকা নথকা গুমুঠা মুখ, পিকৰঙা সৰবৰহী, চেনামোৱা চেলেপু মুখ, বিষণ্ণ ঘৃণাৰ মুখ, হাঁহি থকা হাঁহি উঠা মুখ। সেই মুখখনো দেখিছিলোঁ, যি হাঁহি হাঁহি চিলাই আছিল আন এখন মুখ। ধন্যবাদ। ধন্যবাদ ডক্টৰ নিৰুদ গোহাঁই। নিৰুদ গোহাঁই সম্পৰ্কীয় এটা তথ্য বাইদেউ মই জনাব খুজিছোঁ। নিশ্চয়। নিৰুদ গোহাঁই যোৱা কেইটামান বছৰত আমাৰ ডিব্ৰুগড়ৰ নিচেই কাষতে ডিমৌ নৈৰ পাৰত ধনেখনা নাট উৎসৱ প্ৰতি বছৰে উদযাপন কৰি আহিছে। তেওঁলোকে বিভিন্ন নাট্য দলবোৰক তালৈ আমন্ত্ৰণ কৰি নাট পৰিৱেশন কৰিবলৈ কয়। তেনেধৰণৰ বহুত নাট মহোৎসৱ বা উৎসৱ উদযাপন কৰা বহু সংগঠন আছে, কিন্তু নিৰুদ গোহাঁইৰ ধনেখনা নাট সমাৰোহ যেন ব্যতিক্ৰম। কাৰণ তেওঁৰ ডিমৌ নৈৰ পাৰৰ চুমনি এডৰাত একেবাৰে প্ৰাকৃতিক পৰিৱেশত তেওঁৰ সেই নাট মহোৎসৱ উদযাপন কৰে। মই অনুৰোধ কৰিছোঁ আমাৰ দৰ্শকসকলে আৰু আমাৰ ইয়াত থকা কবিসকলকো কেতিয়াবা তেওঁৰ সেই ধনেখনা নাট উৎসৱলৈ গৈ যেন উপভোগ কৰে আৰু সেই প্ৰাকৃতিক পৰিৱেশৰ মাজত এটা সুন্দৰ পৰিৱেশত নাট কেনেধৰণে আমাৰ কবি মনৰ দৰে কেনেধৰণে প্ৰকৃতিৰ সৈতে বিলীন হৈ থাকিব পাৰি সেই ভাৱ যেন তেওঁলোকে অনুভৱ কৰিব পাৰে, অনুভৱ কৰিবলৈ যায়। বাইদেউ, এইবাৰ আমি আপোনাৰ কবিতা শুনিম। আজি আমি কেইবাগৰাকী কবিৰ ৰুচি বুজি পালোঁ, মনোভাৱ বুজি পালোঁ। তেওঁলোকে কি ভাবি আছে, কি কথাই তেওঁলোকৰ মনৰ মাজত গুণগুণাই আছে, তাৰ লগে লগে তেখেতসকলে কি কৰি আছে। কবিতাই একমাত্ৰ জীৱন নহয়, আৰু কবিসকলে বহুতো কৰে, কিন্তু মনৰ মাজত লৈ ফুৰে কবিতা, আৰু কবিতাইহে তেওঁলোকক উজ্জীৱিত কৰি ৰাখে। মই তেনেকৈ বিশ্বাস কৰোঁ। যাৰ মনৰ মাজত কবিতা আছে তেওঁলোক ভাগৰি নপৰে, তেওঁলোকৰ আমনি নালাগে, তেওঁলোক দুখী নহয়। হয়, কবিতাই এক অদ্ভুত ধৰণে বিষাদ দিয়ে,
কিন্তু সেই বিষাক্তক আনন্দৰ অন্য এটা নাম। গতিকে কবিতা বুকুত লৈ ফুৰা মানুহৰ আচলতে নিসংগতা নাথাকে। আজি সেয়ে মোৰ খুব ভাল লাগিলে। এতিয়া লোহিত ডেকাই মোক যিটো কথা কৈছে, কবিতা গাবলৈ কৈছে, মই আচলতে এইখিনি কবিতা শুনাৰ পিছত কি কৰোঁ, কি কবিতা হাতত লওঁ সেইটো চাইছোঁ। মই একো আগৰ পৰা সাজু হৈ অহা নাই। মোৰ মন গৈছে কবিতা তাৰমানে দুটা শাখাৰ ধাৰাৰে ওলায়। এটা হৈছে একেবাৰে মনৰ মাজত যেতিয়া সি আৰু খুন্দিয়াই থাকিব, নেলেখিলে শান্তি নাই, সেইটো এটা। আৰু এটা হৈছে মোৰ কিবা এটা ক'ব লাগে, মই ৰাইজক জনাব লাগে, মই কথাৰে লিখি যিখিনি লিখিব পৰা নাই গদ্যৰে, মই সেইখিনি কবিতাৰেহে পাৰিম। এই দুটা ধাৰাৰে যেতিয়া কবিতা ৰচনা কৰা হয়, কিছুমানে হৃদয়ত থুপ খোৱা ভাৱবোৰ উলিয়াই, কিছুমানে চিন্তাত আঘাত কৰে। গতিকে এতিয়া কিন্তু মই যিকেইটা কবিতা হাতত ল'ম সেইকেইটা মই নাজানো কেনেকুৱা, কিন্তু মই কিছুমান কোমল অনুভূতি লৈ এই কবিতা ৰচনা কৰিছোঁ। আৰু এই কবিতাখিনিৰ নাম হ'ল জলধাৰা। যেনেকৈ নৰোৱাকৈ জলধাৰা বৈ আহে, প্ৰবাহিত হয়, কিছুমান ভাৱ এনেকৈ আহিছিলে কোনোবা সময়ত। জলধাৰাই শুনাওঁ। টুকুৰা টুকুৰা অকণ অকণ কবিতা। 1 নম্বৰটো, অংকুৰৰ পৰা বৃক্ষ হোৱাৰ দৰে তুমি সংগোপনে বাঢ়ি আহিলা। বুকুৰ মাজত লুকুৱাই থৈছিলোঁ তোমাক, তুমি ফুলাম শাখাৰে মোকেই ঢাকি পেলালা। এতিয়া নিজকে বিচাৰি ফুলে ফুলে পাতে পাতে হেঙুলীয়া চাহ হৈ কঁপি আছোঁ। 2 নম্বৰ, গাঁৱৰ পুখুৰীৰ সেউজীয়া পানী, জল ঘাঁহৰ মাজে মাজে হাঁহৰ জাক, পানীৰ মাজত কাৰ মুখ দেখোঁ সেই কথা কম কাক তোমাক। 3, পাহাৰৰ গা ঢাকি ৰখা বৰষুণৰ দৰে স্মৃতিৰ সিপাৰে পুৰণি দিন। বৰষুণত কি বাজে, দুখৰ দোতাৰা নে সুখৰ বিন। মানে বৰষুণ দিলেই মোৰ কিবা আগৰ কথাবিলাক মনত পৰে। বৰষুণবিলাকক মই এলবাম বুলিয়ে ক'ব খোজোঁ, কিমান যে ছবি মনলৈ আহে, স্মৃতি। 4, মৌ-মাখিৰ সোণালী পাখিত তোমাৰ নাম লিখিছিলোঁ, তুমি ধানৰ সোণালীত হেৰাই গ'লা। নদীৰ লহৰত আঁকিছিলোঁ ছবি, তুমি ভোকাটোৰ চকুত মিলি পৰিলা। 5, তেজৰ প্ৰতিটো কণিকাত হেঁপাহৰ নীলা ৰং, উশাহৰ অহা যোৱাত বিলুপ্তিৰ আকাংক্ষা, এই বিৰল অসুখটোৰ বাবেই মই আঁতৰি ফুৰোঁ। 6, পূৰ্বজন্মৰ স্মৃতিৰ দৰে তুমি চকামকা, যেন প্ৰাপ্তিৰ অলপ জোনাক হেঁপাহৰ ডাৱৰেৰে ঢকা। অলপ আগতে এগৰাকী কবিয়ে, বোধ কৰোঁ এই মিৰি আগৰৱালা ডাঙৰীয়াই, হেঁপাহৰ খিৰিকী শব্দটো কৈছিলে। মোৰ খুব ভাল লাগিছিলে শব্দটো। মই কৈছোঁ, পূৰ্বজন্মৰ স্মৃতিৰ দৰে তুমি চকামকা, যেন প্ৰাপ্তিৰ অলপ জোনাক হেঁপাহৰ ডাৱৰেৰে ঢকা। 7, অশ্ৰু হাঁহি বেদনাৰ কেনভাছত তুমি বহুৰঙী ছবি, মোৰ উৰুষা বুকুৰ পজাত হীৰামূলীয়া অলংকৰণ। 8, উশাহ থকালৈকে তুমি, তোমাৰ বাবেই উশাহ, নিদ্ৰাৰ স্বপ্ন আৰু জাগৰণৰ মাজত শিপাৰ দৰে বুকুত খামুচি আছে এটি বিশালী অনুভৱে। 9, কোন বিষণ্ণ গুহাৰ আন্ধাৰৰ পৰা বৈ আহে জলধাৰা, ফেনিল পানীত বৈদুৰ্যৰ মণি। 10, পাতৰ আগেৰে জিলিৰ মাত সৰিছে, টোপনিৰ ভাজে ভাজে পানী। তেজৰ প্ৰতিটো কণিকাত হেঁপাহৰ নীলা ৰং, উশাহৰ অহা যোৱাত বিলুপ্তিৰ আকাংক্ষা, এই বিৰল অসুখটোৰ বাবেই মই আঁতৰি ফুৰোঁ। তেতিয়াহ'লে মই কবিতা শুনালোঁ ৰাইজক, কিন্তু কবিসকলৰ বিচিত্ৰ মন, বিচিত্ৰ অনুভৱ, সকলোৰে নিজা নিজা চিন্তা চেতনা, নিজা অনুভৱ, কোনোটো আলসুৱা, কোনোটো কঠিন, কোনোটো সুখৰ, কোনোটো দুখৰ, ক'ৰবাত আশা, ক'ৰবাত প্ৰত্যাশা। আজি কিন্তু হতাশা শুনা নাই। গতিকে আমি নতুন বছৰটো অতি সুন্দৰকৈ আদৰিম। ডেকা ডাঙৰীয়াই কি কয়? নতুন বছৰটোক ইমান এটা এনেধৰণৰ শুভ মুহূৰ্তৰে আদৰিবলৈ পাই আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু আমি সৌভাগ্যৱান বুলি ভাবিছোঁ। আমাৰ শ্ৰোতাদৰ্শকসকলৰ সকলোৰে জীৱন উচ্ছ্বাসিত হওক, নতুন বছৰে সকলোৰে মন প্ৰাণ আনন্দৰে ভৰাই পেলাওক, তেওঁলোকৰ জীৱন সুখৰ হওক। আমি আশা কৰিছোঁ আমাৰ এই কবিসকলে আমাক আগন্তুক বছৰটোত
আমাক শুদ্ধ পথেৰে আগবঢ়াই নিয়াত সহায় কৰিব। কাৰণ বাইদেৱে কোৱাৰ ধৰণে কবিসকল ঋষিৰ নিচিনা। তেওঁলোকে আমি নেদেখা সময়খিনি বহু আগতেই দেখে। গতিকে আমি অনুৰোধ কৰিছোঁ কবিসকলক, আমাৰ ইয়াত থকা নথকা, আমাৰ এই অনুষ্ঠান চাই থকা শুনি থকা সকলো কবিকেই, আৰু মইতো ভাবোঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কোৱাৰ ধৰণে আমি প্ৰত্যেকেই যিহেতু কল্পনা কৰিব পাৰোঁ, আৰু যিহেতু কল্পনা কৰিব পৰা সকলোৱেই শিল্পী, আৰু শিল্পী মনটোৱেই কবিৰ সৃষ্টি কৰে, কবিসকলক গঢ়ি তোলে। সেয়েহে আমি সকলোৱে শিল্পী, আৰু আমি যদি সকলোৱে চিন্তা কৰোঁ, আমি যদি সকলোৱে কাৰো বাবে অসুখৰ কাৰক নোহোৱাকৈ আগন্তুক বছৰটো জীয়াই থাকিব পাৰোঁ, আমি নিশ্চয় এখন সুন্দৰ সমাজ আগন্তুক সময়ত পাম, আৰু তাৰেই আশা কৰিলোঁ। বাইদেউ আপুনি আৰু কিবা ক'ব? মই কবিসকলক নতুন বছৰৰ কাৰণে শুভকামনা জনালোঁ। আটাইকে যিসকল শ্ৰোতাই আমাৰ এই কবিৰ কাননত অলপ থিয় দি অকণমান মনোযোগ দিছে, তেখেতসকলক অন্তৰৰ ভৰা শুভেচ্ছা জনালোঁ। নতুন বছৰ সকলোৰে শুভ হওক, সুন্দৰ হওক। কবিতাই জীৱন সুন্দৰ কৰে, সেই কথা আকৌ মই দোহাৰিব খুজিছোঁ। কবিতা বুজিবও পাৰি, কবিতা নুবুজিবও পাৰি। সকলোৱেতো সকলো কবিতা বুজি নাপায়, কিন্তু নুবুজিলেও কিবা এটা সুন্দৰ অনুভৱে আপোনালোকৰ হৃদয় চুই যাওক, আপোনালোকৰ হৃদয় সুন্দৰ কৰক। নতুন বছৰটো আনন্দৰে, স্বপ্নৰে, স্বপ্নৰ পৰিপূৰ্ণতাৰে ভৰাই তোলক। বহুত বহুত কাব্যিক শুভকামনা। এইবাৰ ধন্যবাদ, ধন্যবাদ বাইদেউ। আচলতে মই সেই নহয়, নীলকান্ত শইকীয়াই কোৱাৰ ধৰণে। সেয়েহে আজি মই কবিতা শুনাব নোৱাৰিম। সকলোলৈকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ। নতুন বছৰটোৱে সকলোলৈকে সুখ শান্তি লৈ আহক। সকলোৰে পৰা বিদায় লৈছোঁ। আজিৰ আমাৰ এই কানন ইমানতে সামৰিছোঁ। সকলোলৈকে পুনৰ ধন্যবাদ জনালোঁ।